হেল্ল' বন্ধুসকল, আজি আমি শিকিম জীৱ-জন্তুৰ নাম অসমীয়া আৰু ইংৰাজীত। বলা আৰম্ভ কৰোঁ। এইটো হ'ল গৰু। গৰুক আমি ইংৰাজীত কওঁ কাউ। কাউ মানে গৰু। এইটো চোৱা, গৰু গৰু। এইটো হ'ল কুকুৰ। কুকুৰক আমি ইংৰাজীত কওঁ ডগ। ডগ ডগ মানে কুকুৰ। এইটো চোৱা, কুকুৰ। এইটো হ'ল ঘোঁৰা। ঘোঁৰাক আমি ইংৰাজীত কওঁ হৰ্চ। হৰ্চ হৰ্চ মানে ঘোঁৰা। ঘোঁৰা ঘোঁৰা মানে হৰ্চ। এইটো হ'ল মেকুৰী। মেকুৰীক আমি ইংৰাজীত কওঁ কেট। কেট মানে মেকুৰী। এইটো চোৱা, মেকুৰী। এইটো হ'ল মহ। মহক আমি ইংৰাজীত কওঁ বাফেলো। বাফেলো বাফেলো মানে মহ। এইটো চোৱা, মহ। মহ মানে বাফেলো। এইটো চোৱা, ছাগলী। ছাগলীক আমি ইংৰাজীত কওঁ গট। গট গট মানে ছাগলী। এইটো চোৱা, ছাগলী। এইটো হ'ল শহাপহু। শহাপহুক আমি ইংৰাজীত কওঁ ৰেবিট। ৰেবিট ৰেবিট মানে শহাপহু। এইটো চোৱা, বগা ৰেবিট। ৰেবিট মানে শহাপহু। শহাপহু। এইটো হ'ল উট। উটক আমি ইংৰাজীত কওঁ কেমেল। কেমেল কেমেল মানে উট। এইটো চোৱা, উট। উট মানে কেমেল। এইটো হ'ল ভালুক। ভালুকক আমি ইংৰাজীত কওঁ বিয়েৰ। বিয়েৰ বিয়েৰ মানে ভালুক। এইটো চোৱা, ভালুক। ভালুক। এইটো চোৱা, গাধ। গাধক আমি ইংৰাজীত কওঁ ডংকি। ডংকি ডংকি মানে গাধ। এইটো চোৱা, গাধ। গাধই ঘাঁহ খাই আছে। লাইক, ছাবস্ক্ৰাইব কৰি দিব।